যিহেতু আজিৰ দিনটোত পুনৰ এবাৰ দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰা হৈছিলে আৰু তাৰ প্ৰতিবাদত এতিয়া এনেদৰে গুৱাহাটীৰ যিসকল সাংবাদিক তেওঁলোকে পাণবজাৰ থানাৰ সন্মুখত যিহেতু পাণবজাৰ থানাৰ সন্মুখত দ্বিতীয়টো গোচৰত গ্ৰেপ্তাৰ কৰি এই মুহূৰ্তত দিলৱাৰ হুছেইন মজুমদাৰক ৰখা হৈছে আৰু তাৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে এতিয়া সাংবাদিকসকলে মুখত কলা কাপোৰ বান্ধি মৌন প্ৰতিবাদ এক শান্তিপূৰ্ণ প্ৰতিবাদৰ জৰিয়তে এক বাৰ্তা দিব বিচৰা হৈছে যে ৰাষ্ট্ৰ যি ষড়যন্ত্ৰ চলিছে দিলৱাৰ হুছেইন মজুমদাৰৰ সন্দৰ্ভত এই ষড়যন্ত্ৰৰ সময়ছোৱাত দিলৱাৰ হুছেইন মজুমদাৰৰ সৈতে সকলো সাংবাদিক একেলগে আছে সেই বাৰ্তা এনেদৰে মৌন প্ৰতিবাদ সাব্যস্ত কৰি মুখত কলা কাপোৰ বান্ধি মৌন প্ৰতিবাদ সাব্যস্ত কৰি বাৰ্তা দিব বিচাৰিছে আৰু পাণবজাৰ থানাৰ সন্মুখত যিহেতু দিলৱাৰ হুছেইন মজুমদাৰক পাণবজাৰ থানাত ৰখা হৈছে আৰু পাণবজাৰ থানাৰ সন্মুখত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে গুৱাহাটী মহানগৰীৰ সাংবাদিকসকলে আৰু দ্বিতীয়টো গোচৰত জেলৰ পৰাই গ্ৰেপ্তাৰ কৰা হৈছিলে 111 নম্বৰ যি গোচৰ সেই গোচৰটোত গ্ৰেপ্তাৰ কৰা হৈছিলে আৰু তাৰ বিৰুদ্ধে এতিয়া এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে সাংবাদিকসকলে আহিব পাৰিব আহক আপুনি ধ্যান নকৰিব পিছে আহক আৰু কাইলৈ পুনৰ এবাৰ দিলৱাৰ হুছেইন মজুমদাৰক যিহেতু আদালতত হাজিৰ কৰোৱা হ'ব আৰু তাৰ পূৰ্বে যিহেতু আজিৰ দিনটোত এনেদৰে আৰক্ষীৰ জিম্মাত ৰখা হৈছে দ্বিতীয়টো গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিলে আৰু 110 নম্বৰ যিটো গোচৰ সেই গোচৰত কালিৰ দিনটোত জামিন লাভৰ পাছত পুনৰ এবাৰ আজি জেলৰ পৰা ওলোৱাৰ লগে লগেই দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰা হ'ল আৰু এক প্ৰকাৰ দিলৱাৰ হুছেইন মজুমদাৰৰ বিৰুদ্ধে যি ষড়যন্ত্ৰ চলিছে সেই ষড়যন্ত্ৰৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে এতিয়া গুৱাহাটী মহানগৰীৰ সাংবাদিকসকলে এই মুহূৰ্তত সেই দৃশ্য মই দেখুৱাইছোঁ গাড়ী